ফাইনেলি আমাৰ এই বেগ পেকিং হৈ গ'ল এইফালে ৰুকসাৰো ওলাই ৰেডি আৰু মোৰ পিছফালেও এটা বেগ আছে আৰু আমি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ এতিয়া বৰ্তমান শিমলুগুৰি যাম শিমলুগুৰিৰ পৰা আমি ট্ৰেইনত উঠিম চলো এতিয়া গাড়ীত বস্তু উঠাই দিয়া আৰু লাহে লাহে আমি তুলি আৰম্ভণি যাত্ৰা বৰ্তমান আমি আৰম্ভ কৰিলোঁ যাত্ৰা এই গাড়ীত উঠিলোঁ ফাইনেলি নেক্সট আমি গৈ আছোঁ এতিয়া আকৌ শিমলুগুৰি আহি পালোঁ আমি শিমলুগুৰি আৰু ইয়াৰ পৰাই আমি দেদাহঁতক বাই বাই কৰিব লাগিব আছিলোঁ আমি 1 নম্বৰ প্লেটফৰ্মত আৰু এতিয়া এনাউন্স কৰিছে যে 2 নম্বৰ প্লেটফৰ্মতহে ট্ৰেইনখন আমাৰ সোমাবই উঠি গৈ আছোঁ চিৰিত 2 নম্বৰ প্লেটফৰ্ম আৰু এইটো চাইডে আছে 2 নম্বৰ প্লেটফৰ্ম আৰু মোৰ পিছফালে আছে ৰুকসাৰ আৰু সাফৰাজ লগতে ৰাজা বাট চাওঁতে চাওঁতে আমাৰ ট্ৰেইনখন আহি পালেহি 12:20ত সোমাইছে টিকেট কাটিছোঁ আমি শিমলুগুৰিৰ পৰা নিউ জলপাইগুৰিলৈকে আৰু থাৰ্ড এচি আমি বিচাৰিছিলোঁ থাৰ্ড এচি যিহেতু আমি এভেইলেবল নাপালোঁ সেইটো বাবে স্লিপাৰে ল'লোঁ ৰিক্স ল'বলৈ অলপ ভয় লাগিলে ৱেইটিঙত শিমলুগুৰিত 15 মিনিট ৰখোৱাৰ পাছত আমাৰ ট্ৰেইন এৰিলে আহি পালোঁ ডিমাপুৰ আৰু ডিমাপুৰতে কিবা পানী চানী ক'ল্ড ড্ৰিংকছ কিবা পাওনি চাওঁ বুলিকৈ ওলাই আহিলোঁ আৰু ইয়াতো 15 মিনিটছ ৰখাব ট্ৰেইনখন এতিয়া পালোঁ আমি লামডিং আৰু এইফালে লামডিং ট্ৰেইন ষ্টেচনটো বহুত ধুনীয়া বহুত সুন্দৰ আৰু এইফালৰ পৰা আপোনালোকৰ এটা লাইন যায় শিলচৰলৈ আৰু এই ষ্টেচনটো অসমৰ বহুত ডাঙৰ ষ্টেচন লামডিং এতিয়া বৰ্তমান আমি লামডিঙত আইচক্ৰীম খালোঁ আইচক্ৰীম চলো ৰাতি প্ৰায় 9টা বাজিবলৈ হ'ল আৰু 9:20ত দেখাইছিলে গুৱাহাটী সোমাব বুলি আমাৰ ট্ৰেইনখন কিন্তু এতিয়ালৈকে প্ৰায় 9:20 হ'বলৈ হ'ল কিন্তু এতিয়ালৈকে সোমোৱা নাই আৰু ইয়াতে ৰখাই দিছে এইডোখৰ কিবা নাৰেংগী বুলি কয় আৰু ইয়াৰ পাছত আমি নেক্সট গুৱাহাটী পাম আৰু গুৱাহাটী ষ্টেচনতে খোৱা বোৱা কিবা বস্তু আমি ডিনাৰ বস্তু আমি যোগাৰ ধৰিব লাগিব ন কি খাবা বিৰিয়ানী ৰাজা লাজে পালে আমি বিৰিয়ানী খাম বুলি ভাবি থৈছোঁ যদি ভাল বিৰিয়ানী পাওঁ ষ্টেচনত যিহেতু ভাল বিৰিয়ানী নাপায় আৰু যদি নেপাওঁতো উপায় নাই বেলেগ কিবা অৰ্ডাৰ দি খাওঁ আহি পালোঁ গুৱাহাটী আৰু ইয়াতে ভাবিলোঁ কিবা কিবি লওঁ কিন্তু ইয়াত কি হ'ল চব বস্তু দেখিছোঁ ইয়াতো দাম বেছি ইহঁতেও কিছুমান স্কেম কৰি থাকে যিহেতু ক'ল্ড ড্ৰিংকছ আমি 750 ml বা 600 ml ক'ল্ড ড্ৰিংকছবিলাক প্ৰায় আমি 40 rupees প্ৰিণ্ট থাকে 40 rupeesত দিব লাগে তেওঁলোকে কিন্তু আমাক কৈছে যে 50 rupees আৰু মই যাহা ভিডিঅ'টো অন কৰি দিলোঁ ভিডিঅ' কৰা দেখি লগালগ তেওঁলোকে দামবিলাক সলনি কৰি দিয়ে আৰু তেওঁলোকৰ সেইকাৰণে আপোনালোকেও বাচি থাকিব প্ৰায় স্কেম চলি থাকে আৰু মোক ভিডিঅ' কৰা দেখি লগালগে তেওঁলোকে ৰেটবিলাক কমাই দিয়ে পানী কেইটকা পানীটোতো 15 টকা লিখা আছে কেইটকা লৈ সুধিবা আৰু কোকটো কিমান লৈছে 200 रुपया দিছিলোঁ 200 रुपया दिया था कितने का है कॉफी 40 रुपये 40 का 40 का है तो कितना लिया 40 और 55 हुआ आप कितना दिया है 10 का दो हमको 10 का ये तो दी दिया 10 टका 20 रुपये 20 হল বিৰিয়ানী ল'লোঁ কিন্তু খুব কম দাম 50 টকা কিন্তু খাবলৈ একদম বাকৱাছ
মইতো খুব স্পীডত আহিছিলে এতিয়া কিবা বেলাতল কি বেলাকুৱা বুলি জেগা এটুকুৰা আছে আৰু তাতে ৰখাই থৈছে আৰু এতিয়া বৰ্তমান লেলাই ঘেলাই গৈ আছো আমি ফাইনেলি গাইজ আমি পাই গ'লো নিউ জলপাইগুৰি আৰু ইয়াৰ পৰা আমি টেক্সি ল'ম আৰু প্ৰথমতে ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্ট কৰাৰ পাছত আমি টেক্সি ল'ম টেক্সি লৈ পেলাই আমি যাম দাৰ্জিলিং আৰু যিহেতু আমি বুক কৰিছোঁ এজেঞ্চিৰ থ্ৰুত আমি যাম ইয়াৰ পৰা যিহেতু প্ৰথমবাৰ গৈ আছোঁ আমি দাৰ্জিলিং আগতে যোৱা নাই ইমান এটা অভিজ্ঞতা নাই আমাৰ লগত আৰু দুজন ল'ৰা গৈ আছে আৰফান আৰু ভাইটি এজন আৰু সিহঁতি আগতে আহি পেলাই এজেঞ্চিৰ লগত কথা পাতি থৈছিলে আৰু সেই এজেঞ্চি আমাক আগবঢ়াই আনি এতিয়া আমিও কথা বতৰাবিলাক ধুনীয়াকৈ পাতি লৈছোঁ কিমান কি পইচা ল'ব আৰু ক'ত যাব কোন জেগাত আমাক ফুৰাব আৰু এইকেইটা হ'ল ৰুম আমাৰ আমি ৰুম চিলেক্ট কৰিলোঁ আমাৰ ৰুমখিনি অ'কে ৰাজা আহি আমাৰ ভোজন ষ্টাৰ্ট কৰি দিলে আৰু এইফালে আৰফান কি অৰ্ডাৰ দিলা খাব পুৰি চব্জি গ'ল এইফালে আৰু আমাৰ মাটকা চাই খাইছোঁ আমি ৰাতিপুৱা আৰু এইফালে আমাৰ ডাঙৰীয়াই পুৰি খোৱাত ব্যস্ত খোৱা হোৱাৰ পাছত আমি ওলাই আহিলোঁ টেক্সি ষ্টেণ্ডলৈ আৰু এজেণ্টৰ লগত কথা পাতোঁতে খুবেই সাৱধান হৈ পাতিব কাৰণ তেওঁলোকে কয় এটা আৰু ৰেট পাছত প্ৰাইজ লগাই এটা গাইজ আৰু আমাৰ এতিয়া টেক্সি ষ্টেণ্ড আমি আহি পালোঁ আৰু এইফালে আমাৰ আজি গাড়ী এখনে চুম'খনত আজি যাম আৰু পিছফালে বহিছে ৰাজা মাজত বহিছে দুজন আৰু আগফালে মই আৰু মোৰ মানুহজনী ইয়াত বহিম ফাইনেলি ৰাওনা হৈ গ'লোঁ আমি আমাৰ লোকেশ্যন আমাৰ ডেষ্টিনি দাৰ্জিলিং শিলিগুৰি টাউনখনো বহুত ধুনীয়া আৰু লগতে এটা দৃশ্য দেখিলোঁ মছজিদ আৰু মন্দিৰ একেলগে ওচৰা ওচৰিকৈ আছে আৰু বহুত ধুনীয়াকৈ তেওঁলোকে ৰাখি থৈছে দাৰ্জিলিঙলৈ যদি আপোনালোকে আহিম বুলি ভাবিছে আগেয়ে আপোনালোকে হোটেল বুকিং কৰি ল'ব আজিকালি অনলাইনত বহুত সুবিধা আছে আৰু কিছুমান ফেক হেৰিও থাকে সেইটো কাৰণে আপোনালোকে যিকেইখন হোটেল বুকিং কৰিব বা যিটো এজেঞ্চি বুকিং কৰিব তেওঁলোকক স্পষ্টকৈ আগে সুধি ল'ব আমাক এটা এজেঞ্চিয়ে ঠগিব বিচাৰিছিলে আৰু অলমষ্ট চাৰ্জ লগালে প্ৰথম আমাক কৈছিলে যে 3200কৈ আমি ল'ম লগতে আমি ৰুম দিম বুলি খোৱা বোৱা আপোনালোকৰ নিজৰ হ'ব বুলি কৈছিলে আৰু লাষ্টত আমি চব কথা বতৰা পতাৰ পাছত লাষ্টত তেওঁলোকে 10% এক্সট্ৰা তলত লিখি পেলাই আমাক কাগজখন দি দিলে আৰু সেই তাৰ কাৰণে আমি 1600 এক্সট্ৰা পে' কৰিব লগা হ'ল আমি গুৱাহাটীলৈ যাওঁ বা ক'ৰবালৈ যাওঁতে আমি টুল টেক্স কিমান দিওঁ 200 টকা 100 টকা 150 টকা বা 250 টকালৈকে যায় কিন্তু ইয়াত মাত্ৰ টুল টেক্স লৈছে তেওঁলোকে মাত্ৰ 10 টকা মই আচৰিত হ'লোঁ कितना लेते हैं भैया कितना लेते हैं 10 ओनली এতিয়াৰ পৰা আৰম্ভ কৰিলোঁ আমি পাহাৰ উঠা আৰু ইয়াৰ পৰা খুবেই সাৱধানকৈ গাড়ী চলাব লাগিব আৰু শ্বিলঙতকৈ বহুত ডেঞ্জাৰাছ ইয়াত টাৰ্ণিংবিলাক বহুত চাৰ্ভ আৰু জেগাবিলাক বহুত ধুনীয়া মানে যিমান এক্সপেক্ট কৰিছিলোঁ তাতোতকৈ বহুত ধুনীয়া আগত যিমান গৈ আছোঁ সিমান ধুনীয়া আৰু এইটো এটা সৰু ৱাটাৰফল কেনেকুৱা লাগিছে আপোনালোকক কমেণ্টত কিন্তু ক'ব কিছুমান জেগা সঁচাকৈ নিজে মনত ভবাতকৈ বহুত বেছি ধুনীয়া তেনেকুৱা এটুকুৰা জেগা হ'ল দাৰ্জিলিং আৰু আমি গৈ আছোঁ তালৈ মানে যিমানখিনি এক্সপেক্ট কৰিছিলোঁ তাতকৈ বহুত বেছি ধুনীয়া বহুত ধুনীয়া জেগা আৰু যিমান গৈ আছোঁ ওপৰলৈ সিমান সেনেকুৱা লাগিছে যে ডাৱৰৰ মাজে মাজে আমি গৈ আছোঁ লগতে বৰষুণ খুব বৰষুণ ক'ৰবাত ৰ'দ ক'ৰবাত বৰষুণ তেনেকুৱা মানুহে কয় নাই মঞ্জিল সে ভি খুবসুৰত হোতা হে সফৰ আমাৰ লগত এতিয়া তেনেকুৱা হৈ আছে যিমান ওপৰলৈ গৈ আছোঁ সিমান ধুনীয়া যিমান ওপৰলৈ গৈ আছোঁ সিমান ধুনীয়া আৰু মাজে মাজে যেতিয়া ফগখিনি নামি আহে বৰষুণ নামি আহে ইমানে ধুনীয়া লাগিছে আৰু বিৰাট ঠাণ্ডা যিমান ওপৰত গৈ আছোঁ সিমান ঠাণ্ডা লাগি গৈ আছে প্ৰথম তলত আমাৰ আছিলে 22 এতিয়া বৰ্তমান আমাৰ 19 চলি আছে আৰু ওপৰত যেতিয়া উঠি যাম আমি 18 পাম আৰু মানে বিৰাট ঠাণ্ডা আৰু মিহি মিহি বতাহ মাৰি আছে লগতে
ইয়াৰ পৰা প্ৰায় আৰু 20 মিনিটমান সময় লাগিব আমাৰ দাৰ্জিলিং পাওঁতে আৰু ইয়াতে এতিয়া আমি চাহ তাহ খাই ল'ম ড্ৰাইভাৰো ইয়াত ব্ৰেকফাষ্ট কৰিব বোলে আমি এতিয়া ৰেষ্ট কৰিছোঁ আৰু এইফালে আমাৰ টি পাৰ্টি চলি আছে টি ব্ৰেক ঠাণ্ডা আৰু মানে ফুল বডি ফ্ৰেছ হৈ গ'ল আমি প্ৰথম নামিছিলোঁ ক'ত আমি ট্ৰেইনৰ পৰা ক'ত নামিছিলোঁ NGP নিউ জলপাইগুৰিত আমি নামিছিলোঁ তাত আছিলে 34 ডিগ্ৰীমান আছিলে আৰু ইয়াত এতিয়া বৰ্তমান 20 চলি আছে 21 আৰু পূৰা মানে মিহি মিহি বতাহ আৰু ঠাণ্ডা আৰু সেইফালে ওপৰফালে আপোনালোকে দেখিব পাৰে ফগ এইফালে ফগ আছে আৰু মানে ডাৱৰ লাগি আছে আচলতে ডাৱৰখিনি পাহাৰত লাগি আছে কাৰণে ফগ পৰি থকাৰ নিচিনা লাগিছে আৰু মিহি মিহি বৰষুণ দি আছে চাহ তাহ খাই আকৌ ইয়াৰ পৰা ৰাওনা হৈ গ'লোঁ আমি আৰু প্ৰায় আৰু 20 মিনিটমান সময় লাগিব ইয়ালৈকে টাউন সোমোৱাৰ পাছতে নেৰা নেপেৰা বৰষুণ এৰুৱাৰ নামেই লোৱা নাই আৰু কিছুমান জেগাত পটককৈ ৰ'দ দিয়ে আকৌ বৰষুণ দিয়ে আকৌ ৰ'দ দিয়ে আকৌ বৰষুণ দিয়ে এটা কথা কি জানে ইয়াৰ ৰাস্তাবিলাক খুব ঠেক কিন্তু ইয়াত সকলোৱে ভদ্ৰতাৰে গাড়ী চলায় কোনো অভাৰটেক নকৰে আৰু অভাৰটেক কৰিলেও জেগাই জেগাই পুলিচ ৰখি আছে পুলিচে লগালগ ফাইন কাটি দিয়ে আৰু খুব গালি দিয়ে আৰু মই যিমানেই দেখিছোঁ কিন্তু চবেই ভদ্ৰতাৰে একদম যেনেকৈ শ্বিলঙত নিয়ম মানি পেলাই গাড়ী চলায় ইয়াতো ছেইম তেনেকৈ নিয়ম মানি চলায় আৰু এইটো এটা ট্ৰেইন ষ্টেচন কি মই নাজানো সঠিককৈ আপোনালোকে জানে যদি কমেণ্টত জনাব আৰু এইটো আপোনাৰ টয় ট্ৰেইনবিলাক আহিলে ইয়াত ফাইনেলি আমিও আমাৰ লোকেশ্যন আহি পালোঁ আৰু প্ৰায় ইয়াৰ পৰা 10 মিনিটমান লাগিব আমাৰ হোটেললৈকে আৰু হোটেলত আহিয়ে আমি বস্তু বাহানি ৰাখি অকণমান ওলাই মেলি যাম তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ মই ইচ্ছামান আপোনালোকক বাই বাই জনাইছোঁ বাই বাই ডাষ্টবিন লেতেৰা